हेलो फ्रेंड्स की खबर मैं निजरा और आज मैं कबात যাব ওলাইছো ক'ত যাই আছো সকলো দেখাম আপোনালোকক চাই থাকক ভিডিওটো আমি গোটেইটা আহিলো আজি মন্দিৰত যাম বুলি গোটেইটা ওলাইছো মা মই ভন্টি আমি গোটেইটা আমাৰ ফ্যামিলি দেউতা অহা নাই বাকি আমি গোটেইটা আহিছো আৰু কোৰ মন্দিৰত গৈছো সকলো দেখাই আজি আমি আইছো লংকেশ্বৰ মন্দিৰ আপোনাৰ জালুকবাৰীৰ পৰা অকমান আগত আছে লংকেশ্বৰ মন্দিৰত আহি প্ৰথমতে সোমাই গণেশ মন্দিৰ প্ৰথমতে গণেশ মন্দিৰ পাই গণেশ মন্দিৰত ধূপ চাকি এনেকে আমি জ্বলাই আছো গোটেইটাই বাহিৰতে ধূপ চাকিখিনি জ্বলাই লৈ ভিতৰত আকৌ গণেশ মন্দিৰ আগে সেৱা কৰিব লাগিব তাৰছত ওপৰত এটো শিৱ মন্দিৰ হয় লংকেশ্বৰ মন্দিৰটো আৰু একদম ওপৰত বহুত চিৰি বগাই গৈ আপোনাৰ একদম ওপৰত আছে শিৱ মন্দিৰটো আগে আমি গণেশক পূজা কৰিলো গোটেইটা এনেকে ধূপ চাকি জ্বলাই আছো এতিয়া ধূপ চাকি জ্বলাই এনেকে ভিতৰত পূজা কৰি আছো हेतु शनि मंदिर है और शनि मंदिर नुसुमा और इतना शनि मंदिर सेवा नकरे दूर पर सेवा न अवस्था আমি এনেকে ওপৰৰ ফালে গৈ আছো বহুত চিৰি ওপৰত উঠিব লাগে বহুত চিৰি বগাব লাগে আকৌ বহুত ওপৰত হয় মন্দিৰটো ভন্টিৰ একদম অৱস্থা বেয়া হৈ গৈছে তাই কেনেকে ধৰি আমি গৈ আছো ওপৰলৈকে আৰু ইয়া পামে আৰু কিন্তু বহুত তলৰ পৰা ওপৰলৈকে বহুত চিৰি আছে ভাগৰ লাগিছে বহুত তথাপিতো মন্দিৰ আহিছো তে ভগৱানে আমাক নিবই ওপৰলৈকে আৰু এনেকে আমি গোটেইটা ওপৰলৈকে যাই আছো এয়া আহি পালো মন্দিৰৰ ভিতৰত ইয়াতে আছে শিৱ মন্দিৰটো আৰু ইয়াতে সোমাই গৈ আছো ভিতৰত আহি আগে তলতে চাকি বন্তিখিনি জ্বলাই ল'ব লাগে ভিতৰত চাকি বন্তি দিব নিদিয়ে বাহিৰতে আকৌ এনেকে চাকি দিয়া ধুনিয়াকে দিয়া আছে আৰু ইয়াতে চাকি বন্তি জ্বলাই এতিয়া ভিতৰত গৈ এনেকে পূজা আৰম্ভ কৰি দিলো আৰু পূজা কৰি আছো আমি গোটেইবিলাকে আসাকে বহুত ধুনিয়া হয় মন্দিৰটো আৰু আগতে সৰুতে এবাৰ আইছিলো আমি গোটেইটা আৰু এতিয়া আহিলো তেতিয়া আমি ইমান জনাই নাছিলো তেতিয়া আইছিলো আকৌ তেতিয়া বেলেগো আছিল মন্দিৰটো অলপমান এতিয়া বহুত ধুনিয়াকে বনাইছে আপোনালোকে আহিবচোন বহুত ভাল লাগে এয়া গাখীৰ চাকি ঢালিলো আমি এনেকে আজি ভগৱান শিৱক পূজা কৰিলো মনৰ আশাবোৰ যাতে পূৰণ হয় সকলোৰে ভাল হয় সেই বুলি পূজা এভাগ দিলো আজি মাঘৰ মাহ বুলি মন্দিৰত আহিব লাগে বুলি কয় আৰু আমি ওই কাৰণে গোটেইটা আহি গলো মন্দিৰত এনেকে সকলোৱে পূজা কৰি আছো বহুত দূৰৰ পৰা মানুহ আহে আহি ইয়াতে শৰাই চৰাইও দিছে আমি এনেকে শৰাই অনা নাই কিন্তু এনে প্ৰসাদ লৈ আছো এনেকে পূজা কৰিলো গোটেইটা বহুত শান্তি হয় জায়গাখিনি ইমান ধুনিয়া এটা শান্তিৰ পৰিবেশ সঁচাকে মনটো বহুত ভাল লাগি গৈছে একদম আমাৰ অথৰ্বও এনেকে গাখীৰ অকমান ঢালি দিলে হি লগে নাপায় তথাপিতো হিও দিম বুলি ক'লে সেইকাৰণে তাকো দিব দিলো ধুনিয়াকে
ইফালে ভাইটিও পূজা কৰি আছে, আমি চবেই পূজা কৰি আছোঁ ধুনীয়াকৈ। সকলোৰে মনৰ কামনাবিলাক পূৰণ হওক আৰু যোনে যি মনত আশা এটা লৈছে ভগৱানে পূৰণ কৰক সকলোৰে। ইয়াতে বহুত পাৰ আছে, একদম ভিতৰতো পাৰবিলাকে শৰাই দিয়াৰ কাৰণে পূৰা একদম শৰাইবিলাক ওচৰত গৈ বুট খাব বিচাৰি আছে, একদম উৰি আছে পাৰবিলাক ভিতৰতে। এনেকৈ গোটেইকেইটাই আমি সেৱা জনালোঁ, সেৱা ল'লোঁ, লৈ মেলি প্ৰসাদ চসাদ দিছে ভিতৰতে। প্ৰসাদ চসাদ সেৱা কৰাৰ পিছত প্ৰসাদ চসাদ খালোঁ। খাই লৈ আহি বাহিৰত এই শিৱৰ এইটো হেৰি নন্দী বুলি কয় ন, তেওঁৰ কাণত বোলে কিবা ক'লে পূৰণ হয় বুলি কয়। আমিও এনেকৈ গোটেইকেইটাই কাণত, অথৰ্বও আমাৰ কিবা ক'লে, ভণ্টিও, গোটেইকেইটাই আমি এনেকৈ কাণত নিজৰ মনৰ আশাবিলাকৰ কথা ক'লোঁ, যাতে ভগৱানে এইখিনিও পূৰণ কৰে বুলি গোটেইকেইটাই প্ৰকাশ কৰিলোঁ গোটেইবিলাকে। এনেকৈ গোটেইকেইটাই কাণৰ ওচৰত চবেই ক'লে আৰু। আমাৰ অথৰ্ব আৰু কি ক'ম বুলি পাহৰিয়ে গৈছিলে, আকৌ মোক সুধি আছে মা কি ক'ম মই। মন্দিৰটোৰ গোটেই বাহিৰৰখিনি দেখাই দিছোঁ, ইমান ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিছে আহি। মানুহ আছিল তথাপিতো এনেকুৱা বহুতো নাছিল। তলৰ পৰাই কিছুমানে গণেশ মন্দিৰটোৰ পৰাই পূজা কৰি গুচি গৈছে, ওপৰত কিছুমানে ধৰক উঠিব পৰা নাই কাৰণে অহাও নাই। বহুতখিনি উঠিব লাগে আৰু এয়া চাওক ধুনীয়াকৈ দেখাই দিছোঁ, পৰিৱেশটো বিৰাটেই ধুনীয়া। আৰু পাৰকেইটাক চাওকচোন, ইমান পাৰ আছে ন, ইয়াতে বহুত পাৰ আছে। আৰু অথৰ্বই একদম বুট খাব দিছে, তাৰ হাততে আহি একদম ধুনীয়াকৈ বুটখিনি খাই গৈছে পাৰকেইটা। সি কি যে ফূৰ্তি পাইছে, একদম বহুত ভাল পাইছে সি এনেকৈ খোৱাৰ কাৰণে। সি নিজে প্ৰসাদ খোৱা নাই, সি পাৰকেইটাক খুৱাই আছে ধুনীয়াকৈ। এনেকৈ আমি পূজা চূজা কৰি গোটেইকেইটাই আহিলোঁ ওপৰৰ পৰা নামি, আৰু নামি আহি এতিয়া তললৈকে আকৌ এনেকৈ নামি গৈ আছোঁ গোটেইবিলাকে। সঁচাকৈ বহুত ভাল লাগিছে। বেছিটো গৰমো নাই, ঠাণ্ডাই পৰি আছে, সেইকাৰণে আহি আৰু বেছি ভাল লাগিছে। উঠিছোঁ যেনো ইমান কষ্ট পোৱা নাই, গোটেইকেইটা লগ হৈ উঠিছোঁ আৰু ভাল লাগিছে, ভগৱানে আনিছে এইখিনি।
আনি আমি বাহিৰত আহি কিবা এটা খাওঁ বুলি সোমালোঁ হোটেল এখনত, হোটেল মানে ৰেষ্টুৰেণ্ট এখনত সোমালোঁ গোটেইকেইটা। আৰু বেলেগ একো নাই, পৰঠা খাম, এয়া পৰঠা লৈ লৈছোঁ। কিহৰ চব্জি? আৰু এইফালে অথৰ্বই ফ্ৰাইড ৰাইচ খাই, অথৰ্বৰ কাৰণে ফ্ৰাইড ৰাইচ ল'লোঁ আৰু গোটেইকেইটাই এনেকৈ লগ হৈ খালোঁ বাহিৰতে। খাই লৈ আকৌ উবেৰ বুক কৰি ঘৰলৈকে উভতি আহিলোঁ। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মন্দিৰত সকলো আহিব, বহুত ভাল লাগে।